নমস্কাৰ সানডে কাৰ নিজৰ আন এটি এপিসোডলৈ আপোনালোক সকলোকে স্বাগতম জনাইলো এপ্ৰিল মাহৰ টপ 20 বেষ্ট সেলিং এসইউভিৰ বিষয়ে আজিৰ এই ভিডিঅ'ত কথা পাতিবলৈ লৈছো গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ 20 নম্বৰত যদি চাবলৈ যাওঁ ফক্সৱাগনৰ টাইগুন 1758 ইন টোটাল সোল্ড আউট হৈছে 11,70,000 টকাৰ পৰা 20 লাখ টকা এক শ্বৰুমৰ ভিতৰত পোৱা যায় 19 নম্বৰতে হেক্টৰ 1813 অৰ্থাৎ 1813 ইয়াত হেক্টৰ আৰু হেক্টৰ প্লাস দুটাৰ কম্বাইন সেলস কোৱা হৈছে 18 নম্বৰতে ফৰচুনাৰ 2325 ইন টোটাল সোল্ড হৈছে ফৰচুনাৰ লেজেন্ডাৰ আৰু ফৰচুনাৰ জিআৰ স্পৰ্ট তিনিটাৰ কম্বাইন সেলস ইয়াত কোৱা হৈছে 17 নম্বৰত নিসান মেগনাইট 2404 2404 ইন টোটাল সোল্ড হৈছে 6 লাখৰ পৰা 11,11,000 টকাৰ ভিতৰত পোৱা যায় আৰু নিসানৰ টোটাল সেলস যিমান হয় এইখন গাড়ীৰ সেলস ইমানে মানে নিসানৰ মাত্ৰ এখনেই গাড়ী আছে বৰ্তমান 16 নম্বৰত যদি চাবলৈ যাওঁ টয়োটাৰ হাই ৰাইডাৰ আৰবান ক্ৰুজাৰ হাই ৰাইডাৰ বুলি কয় 3252 খন গাড়ী টোটাল বিক্ৰী হৈছে 11,14,000 টকাৰ 20,19,000 টকাৰ এক শ্বৰুমৰ ভিতৰত ইয়াক পোৱা যায় 15 নম্বৰত যদি চাবলৈ যাওঁ এক্সইউভি 300 4003 খন গাড়ী টোটাল বিক্ৰী হৈছে নতুনকৈ মানে লঞ্চ হৈ গল অহা মাহৰ পৰা নতুন এক্সইউভি 300 বা এক্সইউভি 3XO বুলি আহিছে এক্সইউভি 3XO ডেলিভাৰী ষ্টাৰ্ট হৈ যাব 14 নম্বৰত যদি চাবলৈ যাওঁ 14 নম্বৰত এক্সইউভি 700 6,134 6,134 ইন টোটাল সোল্ড আউট হৈছে এমএক্স ভেৰিয়েন্ট টোটাল জিটো মানে বেজ ভেৰিয়েন্ট আছিল বেজ ভেৰিয়েন্টৰ আপোনালোকৰ 7 সিটাৰ ভাৰ্সন এটা নতুনকৈ এড অন কৰিছে 13 নম্বৰত যদি চাবলৈ যাওঁ 13 নম্বৰতে মহিন্দ্ৰা থাৰ 6,107 অৰ্থাৎ 6,107 ইন টোটাল সোল্ড আউট হৈছে মহিন্দ্ৰা থাৰৰ যদি মানে প্ৰাইজৰ যদি কথা ক'বলৈ যাওঁ 11,25,000 টকাৰ পৰা 17,60,000 টকাৰ ভিতৰত ইয়াক পোৱা যায় 12 নম্বৰত আছে সেল্টোজ কিয়াৰ 6,734 6,734 ইন টোটাল সোল্ড হৈছে কিয়া সেল্টোজৰ আগতে সেল্টোজৰটো 9,000 8,000 মানে এই ইউনিট বিক্ৰী হোৱা আছিল কিন্তু কি কাৰণে কমি গল মানে নাজানো আৰু 11 নম্বৰত আছে গ্ৰ্যান্ড ভিটাৰা 6,751 খন গাড়ী টোটাল বিক্ৰী হৈছে যদি চাবলৈ যাওঁ গ্ৰ্যান্ড ভিটাৰা হওক বা হাই ৰাইডাৰ হওক এখনেই গাড়ী এটাই প্লেটফৰ্ম অকল মানে কোম্পানী দুটা বেলেগ 10 নম্বৰত যদি চাবলৈ যাওঁ এক্সটাৰ 7,756 7,756 ইন টোটাল সোল্ড হৈছে মিনি এসইউভি ক্যাটাগৰীৰ গাড়ী হয় 6,13,000 টকাৰ পৰা 10,28,000 টকা এক শ্বৰুমৰ ভিতৰত দিয়া পোৱা যায় ইয়াৰ আগতে কিয়া সনেট হল আপোনালোকৰ 7,901 অৰ্থাৎ 7,901 ইন টোটাল সোল্ড হৈছে সনেটৰ ইয়াৰ আগত যদি চাবলৈ যাওঁ হণ্ডাইৰ ভেনিউ 9,120 9,120 ইন টোটাল সোল্ড হৈছে ভেনিউৰ 7,94,000 টকাৰ পৰা 13,83,000 টকা এক শ্বৰুমৰ ভিতৰত ইয়াক পোৱা যায় ইয়াৰ আগত যদি চাবলৈ যাওঁ বলেৰো 7 নম্বৰত আহে 9,537 খন গাড়ী টোটাল বিক্ৰী হৈছে ইয়াত বলেৰো আৰু বলেৰো নিও দুটাৰ কম্বাইন সেলস কোৱা হৈছে যদি প্ৰাইস সেগমেন্টৰ কথা ক'বলৈ যাওঁ যদি প্ৰায় আপোনালোকৰ 9,90,000 টকাৰ 10,91,000 টকা নৰমেল বলেৰো আৰু 9,90,000 টকাৰ পৰা 12,16,000 টকা লৈ বলেৰো নিও পোৱা যায় 6 নম্বৰত যদি চাবলৈ যাওঁ 6 নম্বৰত আছে টাটা নেক্সন 11,168 খন গাড়ী টোটাল বিক্ৰী হৈছে 11,168 ইন টোটাল সোল্ড হৈছে 8,15,000 টকাৰ পৰা 15,80,000 টকা এক শ্বৰুমৰ ভিতৰত পোৱা যায় 5 নম্বৰত যদি চাবলৈ যাওঁ 5 নম্বৰত আছে ফ্ৰনেক্স 14,286 খন গাড়ী টোটাল বিক্ৰী হৈছে ফ্ৰনেক্সৰ 7,51,000 টকাৰ পৰা 13,64,000 টকাৰ ভিতৰত ইয়াক পোৱা যায় ইয়াৰ আগত যদি চাবলৈ যাওঁ ইয়াৰ আগত আছে মহিন্দ্ৰা স্কৰপিঅ সিৰিজ বুলি কৈছো কাৰণ স্কৰপিঅ এণ্ড দুটাৰ কম্বাইন সেলস কোৱা হৈছে 14,807 14,807 ইন টোটাল সোল্ড হৈছে প্ৰাইস সেগমেন্টৰ কথা ক'বলৈ যাওঁ 13,49,000 পৰা 14,35,000 টকা ক্লাছিক স্কৰপিঅ আৰু 13,60,000 টকাৰ পৰা 24,54,000 টকা স্কৰপিঅ এন 3 নম্বৰত আছে ক্ৰেতা 15,407 খন গাড়ী টোটাল বিক্ৰী হৈছে প্ৰায় আপোনালোকৰ 11 লাখ 12 লাখ মানৰ পৰা 10 লাখৰ পৰা 12 লাখ টকা 20 লাখৰ এক শ্বৰুমৰ ভিতৰত ক্ৰেতা পোৱা যায় 2 নম্বৰত যদি চাবলৈ যাওঁ 2 নম্বৰতে ব্ৰেজা যদি ব্ৰেজাৰ কথা ক'বলৈ যাওঁ ব্ৰেজা আপোনালোকৰ 17,850 খন টোটাল ইউনিট সেলসৰে সেকেন্ড হাইয়েস্ট সেলিং এসইউভি হৈছে আৰু ফাৰ্স্ট হাইয়েস্ট সেলিং এসইউভি কথা যদি ক'বলৈ যাওঁ টাটা পাঞ্চ 19,158 খন গাড়ী টোটাল বিক্ৰী হৈছে
6,13,000 টকাৰ 10,20,000 টকাৰ ভিতৰত আপোনালোকৰ CNG হওক পেট্ৰল হওক মানে সেই দুটা ইঞ্জিনত আহে আৰু 10,99,000 টকাৰ 15,69,000 আপোনালোকৰ মানে ইলেক্ট্ৰিক ভাৰ্জন আহে গতিকে এইটো আছিলে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ বাই বাই